নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এচিডিটি হলে আপুনি কেনেকৈ গম পাব, এই সমস্যাৰ কাৰণে আমি কি কি কথাত গুৰুত্ব দিয়াটো উচিত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এগৰাকী ব্যক্তিৰ এচিডিটি হ'লে ব্যক্তিগৰাকীৰ মুখৰ ভিতৰত ঘাঁ হ'ব পাৰে, ওঁঠ ফাটিব পাৰে, ব্যক্তিগৰাকীৰ ছাল শুকাই যাব পাৰে, ব্যক্তিগৰাকীৰ দাঁত নষ্ট হ'ব পাৰে, চকুৰে পানী ওলাই থাকিব পাৰে, মূৰৰ বিষ হ'ব পাৰে, প্ৰেছ বাঢ়ি যাব পাৰে, মনটো ভাল লাগি নাথাকিব পাৰে, বা আপোনাৰ মুখেৰে আপোনাৰ টেঙা টেঙা ভাৱ আহি থাকিব পাৰে বা টেঙা উগাৰ আহিব পাৰে। এনেকুৱা সমস্যাসমূহ যদি আপোনাৰ দেখা দিছে, এই লক্ষণসমূহ যদি আপোনাৰ দেখা দিছে, তেতিয়াহ'লে আপুনি হয়তো এচিডিটিত ভুগি থাকিব পাৰে। এই সমস্যা নহ'বলৈ আপুনি নিয়মিত সময়মতে খোৱা অভ্যাস কৰক। খাদ্য খাই উঠি আপুনি খোজ কঢ়াৰ অভ্যাস কৰক। অকণমান খোজ কাঢ়িব, খাদ্য খাই উঠি ভজা পোৰা মছলাযুক্ত খাদ্য, বেছি জ্বলা খাদ্য, এই ধৰণৰ খাদ্যসমূহ আমি ত্যাগ কৰিব। এই ধৰণৰ খাদ্যসমূহ নাখাব। মদ বা মাংস, অতিপাত মাংস বা অতিপাত মদ, এনেকুৱা অভ্যাস আপোনাৰ যদি আছে আপুনি ত্যাগ কৰক। অতিপাত মদ আৰু মাংস নাখাব। আৰু আপোনাৰ পানী, প্ৰচুৰ পৰিমাণে পানী খাব। এইকেইটা যদি আপুনি ঘৰত গুৰুত্ব দিয়ে, আপোনাৰ এচিডিটিৰ সমস্যা নহয়। আজিলৈ এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়ত আপোনাৰ প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।